হেল্ল' গাইজ, টেষ্টি হোম কুক মই বৰ্ণালী আপোনালোকক স্বাগতম জনাইছোঁ আজি আৰু এটা নতুন ৰেচিপি লৈ আপোনালোকক। আৰু আজি মই বনাই আছোঁ মূলা, আলু, পিঁয়াজ আৰু চিকেন বনাই আছোঁ। আহক আমি ৰেচিপি ষ্টাৰ্ট কৰোঁ। কেনেকৈ বনাওঁ মূলা আলু ৰেচিপি, যদি আপোনালোকে কেতিয়াও খোৱা নাই এনেকৈ এবাৰ বনাই খাই চাব। আহক ভিডিঅ'টো আগবাঢ়ো আমি। মূলাটো মই ভালকৈ কাটি ল'লোঁ। কাটি পেলাই মই চেলাই ল'ম মূলাটো। ৰঙা মূলাটোৱেই খাই পেলাই মাংসৰ লগত এনেকৈ ভাল লাগে। আৰু আপোনালোকে যদি কেতিয়াও খোৱা নাই এবাৰ নিশ্চয় খাব। আৰু মোৰ বিৰাটেই ভাল লাগে। একদম চিম্পুল শ্বৰ্টকাট ঘৰৰ ৰেচিপি হয়, ঘৰুৱা হয়। একদম মই ঘৰৰে বস্তু যি যি আছে এভেইলেবল ঘৰত দিছোঁ মই। আৰু পাতলকৈ অকণমান জোল, তাৰে লগত জহা চাউলৰ ভাত খাই মজাই বেলেগ। এনেকুৱা লাগে যে আমি উৰুকা খাই আছোঁ। তো পিঁয়াজ মই বেছি পিঁয়াজ নালাগে, ইয়াতে 2টা পিঁয়াজ দিলেই হৈ যাব। পিঁয়াজ, আলু, মূলাখিনি মই এনেকৈ চেলাই ল'লোঁ। আৰু এতিয়া পিঁয়াজটো বেলেগকৈ ৰাখিলোঁ। আৰু মূলাটো আলুৰ দৰেকৈ একেলগত মই কাটি লৈছোঁ, আলু মূলা। আৰু খোৱাটো কি নিজৰ হাতেৰে কয়, খোৱা বনোৱা মানে এটা যাদু। নিজৰ হাতেৰে যিমানে যেনেকৈ লাৰিব পাৰোঁ, যেনেকৈ বনাব পাৰোঁ নিজৰ মনেৰে, তেতিয়া বোলে খোৱাটো টেষ্টি হয়। আৰু মই সেনেকৈয়ে বনাওঁ যিমান পাৰোঁ। আৰু পিঁয়াজখিনি মই এনেকৈ কাটি ল'লোঁ। আৰু এতিয়া মই চিকেনখিনি ভালকৈ ধুই পেলাই নিমখেৰে মই ভালকৈ চিকেনখিনি ধুই লৈছোঁ। আৰু ইয়াতে মই জিৰা পিচি ৰাখিছিলোঁ, জিৰাখিনি দি দিছোঁ, পিচি ৰখা জিৰা। আৰু পিচি ৰখা জিৰাটো দিলে খাবলৈ বেছি টেষ্টি হয়। আৰু আদা নহৰু মই এনেকৈ মিক্সিত পিচি ল'লোঁ, পেষ্ট কৰি লৈছোঁ। আদা নহৰু দি দিছোঁ আৰু নিমখ দি দিছোঁ পৰিমাণে যিমান লাগে। আৰু হালধি পাউডাৰ দি দিছোঁ। আৰু ইয়াতে জলকীয়া পাউডাৰ দি দিছোঁ। আৰু ইয়াতে অকণমান গোটা মই জালুক, ইলাচি আৰু ডালচেনি লৈছোঁ। আৰু অকণমান জালুক বেছিকৈ দিলে বেছি ভাল লাগে, কিন্তু মোৰ সাধাৰণতে বাচ্ছাবিলাকে খাব, সেইকাৰণে বেছি জ্বলা হ'ব, সেইকাৰণে মই কমকৈ দিছোঁ। আৰু অকণ বেছিকৈ দিলে বেছি ভাল লাগে মানে জ্বলাটো। আৰু সৰিয়হৰ তেল দি দিছোঁ মই ইয়াতে অকণমান। আৰু ভালকৈ মিক্স কৰি মই সানি লৈছোঁ। আৰু চব মই যি ঘৰত মই পিচিব পাৰোঁ সেনেকুৱা বস্তুবিলাকেই দিছোঁ মই পাউডাৰ খুব কমেই দিওঁ। ঘৰত যিমান মই পিচিব পাৰোঁ নিজে মই কৰোঁ। আৰু সৰিয়হৰ তেলখিনি অকণমান স্লাইড গৰম কৰি লৈছোঁ, লৈ পেলাই চিকেনখিনি মই দি দিছোঁ। আৰু চিকেনখিনি অকণমান মই লালচৰ কৰি ল'ম ভালকৈ। আৰু কাটি থোৱা পিঁয়াজখিনি চিকেনত মই দি দিছোঁ। একেলগত চিকেন আৰু পিঁয়াজখিনি এতিয়া মই ফ্ৰাই কৰি ল'ম। সাধাৰণতে আমি চিকেন বনালে পিঁয়াজ বহুত দিওঁ, কিন্তু ইয়াতে মই একদম কম পিঁয়াজ দিছোঁ, কম পিঁয়াজেৰে বনাওঁ। আৰু ভালকৈ মই পিঁয়াজখিনি দি চিকেনখিনি মিক্স কৰি মই লাৰি ল'লোঁ, ভাজি ল'লোঁ। আৰু তেজপাত এটা দি দিলোঁ মই। আৰু এতিয়া আলু মূলাখিনি কাটি থৈছিলোঁ একেলগত দি দিলোঁ। চিকেনখিনি অকণমান চিকেনখিনি মই অকণমান ফ্ৰাই কৰি লৈ আলু আৰু মূলাখিনি দি দিলোঁ। আৰু এইখিনিৰ লগতো মই অকণমান ফ্ৰাই কৰি ল'ম 5 মিনিট। আৰু ইয়াৰ 5 মিনিট ফ্ৰাই হৈয়ে গৈছে। এতিয়া পিঁয়াজখিনি অকণমান গলি যায়। আৰু অকণমান কেৰাহীটোত লাগি যাব পাৰে, সেইকাৰণে মই ভালকৈ লাৰি দিছোঁ যাতে তলত লাগি নাযায়। আৰু এতিয়া মই গৰম পানী কৰি ইয়াতে দিছোঁ। ঠাণ্ডা পানীও দিব পাৰি, কিন্তু মই গৰম পানীটো বেছি মানে কি খোৱাত গৰম এইটো ভাজিছোঁ, তাৰ লগত গৰম পানী দিছোঁ, এটাৰ মানে টেষ্টটো মানে বেলেগ আহে। আৰু সেইকাৰণে মই গৰম পানী দিছোঁ। আৰু এইটো কেৰাহীটো সিজাব পাৰে, কেৰাহীত সিজালে অকণমান টাইম লাগিব, যাতে মোৰ মানে আজি বহুত শ্বৰ্টকাট কৰিব লাগে। আৰু বাচ্ছাবিলাকে মানে চিকেনটো ভালকৈ সিজিব লাগে, আলু, চিকেন, মূলাবিলাক, তেতিয়া মানে খাবলৈ ভাল পায় সিহঁতে। সেইকাৰণে মই এইটো কুকাৰত চিটি মাৰি দিওঁ। মই কুকাৰত 2টা চিটি মাৰি দিছোঁ। আপোনালোকে কেৰাহীটো বনাব পাৰে, ঢাকি ৰাখি 5 মিনিট ৰাখি দিব পাৰে। গোটেইখিনি মই কুকাৰত দি দিছোঁ। বিৰাটে শ্বৰ্টকাট হয়, এনেকৈ এবাৰ বনাব, বনাই খাব। আৰু নিশ্চয় যদি ভাল লাগে মোক কমেণ্ট কৰিব। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু কৰা নাই যদি আপুনি যদি নতুন হয়, আৰু লাইক কৰিব যদি ভাল লাগে। আৰু চিকেন মোৰ ৰেডি হৈ গ'ল। চিকেনৰ জোল চিম্পুল চাহ, আৰু তাৰ লগত মই জহা চাউলৰ ভাত বনাইছোঁ। আৰু অকণমান ধনিয়া দি দিছোঁ ওপৰত। আৰু ইয়াত চিকেন ৰেডি। তো আজিলৈকে ইমানতে।
আপোনালোকে নিশ্চয় ভাল পালে ভিডিঅ'টো চাই আৰু আগলৈকে মোৰ ভিডিঅ'বিলাক আপোনালোকে চাব ছাপোৰ্ট কৰিব তো আজিলৈকে ইমানতে বাই বাই গৰম গৰম ভাতৰ লগত আমি উপভোগ কৰোঁ